তামারহাটেও কালবৈশাখীর তাণ্ডব, ঝড়ের দাপটে ক্ষতিগ্রস্ত ভেরভেরি গ্রামের বহু অংশ। ঝড়ে বিস্তর ক্ষতি হয়েছে ঘরবাড়ির। গাছ উপড়ে পড়ায় আহত এক ব্যক্তি, বিদ্যুতের খুঁটি ভেঙে পড়ায় অন্ধকারে গোটা গ্রাম, জল ডুবে গ্রামের চাষের জমি। ক্ষতিপূরণ চেয়ে প্রশাসনের কাছে অনুরোধ এলাকার বাসিন্দাদের। আমি যোৱাকালি সন্ধিয়াত যিখন পৰিস্থিতি হৈছে হয়তো বেলেগ ঠাইত হোৱা নাই, কিন্তু আমাৰ এই গোলগঞ্জ চাৰ্কেলৰ অন্তৰ্গত ভেৰভেৰি গাঁৱত আমাৰ এই অঞ্চলত আমি যিখিনি ঠাইত থিয় হৈ আছো, এই আশে পাশে থকা এৰিয়াখিনিত ইমান ক্ষতি হৈছে, মানে বহুত ক্ষতি হৈছে, ক্ষতিগ্ৰস্ত হৈ গৈছে। আমাৰ আব্দুল কৰিম নামৰ এজন ল'ৰা ঘৰত শুই থকা অৱস্থাতে গছৰ মানে নাৰিকেল গছ এটা ভাঙি, চৰকাৰী ঘৰ ইন্দিৰা আৱাস যোজনা ঘৰটো ভাঙি পেলাই সি মানে গুৰুতৰভাৱে আহত হৈছে। আজি পুৱা হস্পিটেলত লৈ গৈছে, তাৰ ৰেফাৰো কৰিছে, হয়তো চিভিলত লৈ যাব, এতিয়া গাড়ীত আছে সি। ইয়াৰ পিছত আমাৰ শহীদ আলী শেখ, আব্দুল কৰিম শেখ আৰু এই যে আমাৰ হাছান আলী খান, এখেতৰ ঘৰত ইমান আলী খান, এখেতৰ ঘৰৰ মানে শৌচালয়খিনিৰ ওপৰত ৰান্নাঘৰৰ ওপৰত মানে গছবিলাক প্ৰকাণ্ড গছ পৰি পেলাই থকা ঘৰবিলাক ভাঙি গৈছে। মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত আৰু আমি গোলগঞ্জ সমষ্টিৰ মানুহ, আমি অশ্বিনী ৰায়ৰ সমষ্টিৰ মানুহ, গতিকে অশ্বিনী ৰায় ছাৰে যাতে দয়া কৰি এইটো চাৰ্কেল বিষয়ৰ লগত যোগাযোগ কৰি যাতে আমাক কোনো ক্ষতিপূৰণৰ ব্যৱস্থা কৰে, অতি পলম নকৰি সোনকালে যাতে ইয়াৰ তদন্ত বিহিত ব্যৱস্থা কৰে। আমাৰ বহুত ডাঙৰ ক্ষতি হৈছে। এইটো আমাৰ ভেৰভেৰি গাঁও, আমি গোলগঞ্জ সমষ্টিৰ মানুহ, আমাৰ চাৰ্কেল গোলগঞ্জ, যাতে আৰু আমি কি কম, এতিয়া আৰু আমি চেঞ্চলেছ হৈ আছো, মানে আমাৰ বিৰাট ক্ষতি